वाह हा हा वाह কাকরেল থাকে সৌতে হ্যাঁ কাকরেল কাকরিয়ান ফেন্স বাৰু বাকি এই ব্ৰাছাছ গ্লেয়াৰতে ওপৰত তুলি থৈছো এইডাল আছে মাল দেখাব পৰা এইডাল অলপমান এই কোৰ আৰ্মছটো ডাঙৰ কৰাৰ কাৰণে ইমানটো 5টা অৰ্ডাৰ মাৰিছো এটা বজাৰ পৰা চিয়া দি আছো পিছে ভালো কৈছো ছুটি লৈ গাইছ ৰুমৰ বস্তু গোটাই সিজিল গ'লো তামাম ভাগাল লাগছে এতিয়া টাইম হ'ল 4:09 কিন্তু কৰিম কি মানে এতিয়ালৈকে ক'বা গেলি মানে এই বাৰ্গাৰ সিঙৰ ছোৱালীটোৰ লগত চাহ আজি একাপ খালো যাই পেলাই তাত বাহিৰে একো খোৱাই নাই এতিয়া যাম ভাত খাম আহি পেলাই আপোনালোকক ৰাতি দেখাই আছো ৰুমটোৰ মজাকে একদম ফেণ্টাষ্টিক বনাই পেলাইছো ৰুমটো ভাল লাগাইছে এতিয়া চাব পৰা হৈছে ৰুমটো কিবা কবি ভাই ৰুমটোত চিফ্ট হৈ কেনে লাগছি মজা না ইয়াৰ মাতৰ লগত অলপ টান যদি অলপ টাইম লাগব কমফৰ্টেবল হতে যি নহওক এতিয়া মানে চুলিকেইডালো দীঘল হৈছে মোৰ এই চাবচোন এই মোবাইলটো দেচোন চুলিকেইডাল বঢ়িয়াকৈ আহি পেলাই নাক পায় এইকেইডালো কাটি দিওঁ ভাবছোঁ কি মানে এই নয়নপুৰৰ আছে চেলুনখনত যাম কাটিম আগতে প্ৰথমতে ভাত খাই লওঁ তাৰপিছত চেলুন যাই আছোঁ নাকি বলক এই বাইক লৈছোঁ খান 220 খান অলপ চালত যাব লাগিব না যিহেতু চিভিল ড্ৰেছটো চাপি চাপি চাব পাৰে কিন্তু চাল দি আহিলে কি হ'ল হাফ পেণ্ট মাৰি দিছোঁ ইও হাফ পেণ্ট মাৰি দিছে ওপৰৰ টি চাৰ্টটো মানে চাপৰি পুৰা শাবাশ বেটা বহুত বঢ়িয়া ক্লাছ কাম খোলা হ'ব না এইবাৰ কেনে লগাইছে লুকছটো গাইছ 220 লগা আছে না বলক ভাবছোঁ কি মানে ৰ'দটো বঢ়িয়া দি আছে না সেইকাৰণে ফোন আহিছে বন্ধ কৰ চাইলেণ্ট কৰ মানে কপিৰাইট লাগব মাইনা অলপ দেৰিকৈ ফোন কৰিম দে গাইছ 220 ফিল কিন্তু ডিছপ্লেখনৰ ব্ৰাইটনেছটো বহুত কম সেইকাৰণে হয়তো মিটাৰত নাহিব পাৰে বেয়া নাপাব মই 100 মাৰি আছোঁ এনে কৈছোঁ না আৰু নতুন গাড়ী না চাৰ্ভিচিং যোৱা নাই মাৰিব নোৱাৰা বাকী আপোনালোকে ৰিকুৱেষ্ট কৰা মতে অতি সোনকালে আহি আছে 220 লৈ জমেট' মাৰা ভিডিঅ' বাকী বহুত কমেণ্ট পাইছোঁ কিন্তু মই উত্তৰ দিয়া নাই কাৰণ মানে সেই নাছিল না সুবিধাত নাছিল এতিয়া এখাত চিফ্ট হৈ গ'ল যিহেতু টেনশ্যন নাই কোনদিনে পাৰোঁ সুবিধাত মিলেই এখাত যদি মানে ৰুমত থাকে সিদিনা মই বাইকখন দি মোৰ বাইকখন দি পেলাই এইখন লৈ পেলাই জমেট' মাৰিম গা এতিয়া চিধা যাই আছোঁ ৰাজগড় কিটচেন এখাতে যাতে ভালকৈ এসাঁজ খাব পাৰে মানে হেল্ডি ফুড সেইকাৰণে ৰাজগড় কিটচেনটো ভাল মানে প্ৰমোশ্যন নহয় দেই গাইছ মই খাওঁ তাতে মানে একদম মছলা কম আৰু খানা সেইকাৰণে গোয়িং টু ৰাজগড় কিটচেন ৰাজগড় ৰোডতে আছে বঢ়িয়াকৈ নিৰামিষ ভাত খাই দিওঁ দুই খাই बस हमें यही पहुंच गया गाइस राजगढ़ किचन दिस वन এইখান এতিয়া আপোনালোকে গমে পাইছে মই এটা যদি ভিডিঅ' বনালোঁ এইটো স্পনচাৰ হ'লে কিন্তু মই দূৰৰ পৰা ভিডিঅ' বনাই আনিছোঁ গতিকে এই প্ৰমাণ যে মই এইটো ভিডিঅ' স্পনচাৰ নহওঁ ইয়াৰ খানা পিনা গোটাই দেখাই আছোঁ আপোনালোকক যদি পাওঁ মানে ভাত পাম নে নাই ক'ব নোৱাৰোঁ দেৰি হ'ল না অলপ বল মোবাইল দুটা আছে ন ছাৰ ফেষ্টাইল দুটা গান বাজি আছে গানটো বন্ধ কৰি দিছোঁ বন্ধু এতিয়া খানা আহি আছে আমাৰ বঢ়িয়াকৈ ডাইনিং লৈ লৈছোঁ ছাৰ বহ ভোক লাগছে না হা তোৰ যি মোৰো আহিছে মই কালি মানে আপিৰ লগত সেই খাইছিলো চাহ খাইছিলো মানে বহুত দিনৰ মূৰত ভাত খাব লাগি আছে নহয় মানে খায়ে থাকো কিন্তু বেছি ভোক লাগি আছে না সেইকাৰণে ফিলটো পাই আছো বোলে বহুত দিনৰ মূৰত ভাত খাম চৰে খাবি চৰে নেদেই কাঁহিত দিব চৰে খাব নাবি একচৰীয়া খাব লাগিব দেচোন মানে ৰাতিপুৱাৰ পৰা একো পৰা নাই পেটত একদম দাবি পেলা যিমান পাৰো সিমান খাম নাকি ৰেকৰ্ড ভাঙি দিওঁ নেকি হা ৰেকৰ্ড ভাঙি দিওঁ নেকি আজি ঠাণ্ডা দিয়া মানে গলটোও মিলি গৈছে মানে শুকাই গৈছে খাব নাপায় শুকাইছি না গল আমার হেলমেট কিটা এটাই জমেটো চলি একজোৰ হেলমেট পিন্ধি পেলাই জমেটো মাৰো ক্লাছ আছে না কিন্তু ইয়াৰ হেলমেটটো কি হ'ব মই লেবেল মাৰি তোৰ মানে ভাতকেইটা আহি পোৱা নাই ভোক লাগছি আহিছে না এই বঢ়িয়া
আহা হা এই বললে ইয়াতে ওয়া হা হা ওয়া কাকরেল থাকাই রে সৌতে হা কাকরেল কাকরাল তোর যাবো না কাকরেল দি চাটকাল কি না বলে কিতে গেল না নলবেরে ভাত কাকরা বাবাই থাকে ইয়া নম্বর ভাত কেরালা খানা কিন্তু আজি এটা স্পেশাল আছে নাকি আর দা পাঁচটা স্পেশাল আছে মই আজি প্ৰথম পাইছো কিন্তু ও বঢ়িয়া ধৰি যা এটাক কৰি যা ছাৰ তই খাই দেচোন গেল খাংগে নাকি খবৰ খাবি হেল্ল' দেখাই ভাল লাগছি এতিয়া খাই চাও চাউলটো আজি অলপ টাইট পাইছো পাইছ না চাউলটো অলপ টান পাওঁ না লণ্ডনে ফেণ্টাষ্টিক খাটা আজি চাউলটো অলপ টাইট টাইট পানী কম বাকীটো খানা বাৰু কি ক'ম মইতো ৰেগুলাৰ কাষ্টমাৰ এই পায়স এই ভাজি চালাড আলু পিটিকা চাটনি আলু ভাজি নেকি তিতা ভাজি দালি আৰু পাপৰ খাই লওঁ নাকি ভিডিঅ'খন লাগিলে খাব নহ'ব মানে লাষ্ট কৰি দেখুৱা যাব অলপ অলপকে মুখামুখি দেপুৰ সৰু হ'ল মই পানী নাখাওঁ নাখাম খাম একবাৰ এক ছেকেণ্ড এই হেলমেট মোকে কল দিবা মোৰ মোবাইলটো ক'ত দি 70, 80, 90 90 90 180 190 টকা ৰ'ব দেই এক ছেকেণ্ড এক ছেকেণ্ড ক'ব আই এম নট চিয়'ৰ কথা আছে বোলে ফেৰিছে অলপ সময় ৰখ 190 হ'ব লাগে অঁ 70 70 নে 60 পাৰিলে নহয় 60 অঁ 60 গুণ 120 150 টকা হেলমেটটো দছ পানী তিনিটা হাণ্ড্ৰেডটো কমপ্লিট হোৱা নাই হৈ আছে ৰানিঙত চলি আছে হৈ যাব দিয়া আহিছোঁ অঁ চিয়'ৰ এই চাৰি পাত দি পানী নাখাওঁ ময়ে লৈছোঁ পানীটো হাতত ল'ব নোৱাৰা বৰ কথা উঠিয়াতো বেলেগ এটা ফিলিংছ হোৱাট এ ফিলিংছ এটা বস্তু এনেও ভাল লাগে তুমি যদি ইউটিউবাৰ হয় না তোমাক যদি ইউটিউবাৰ হিচাপত ৰেচপেক্টটো কৰে না মানুহে তেতিয়া এনেই ভাল লাগে গম পাই না ইয়াৰ গাৰ্ডেন হৈ যায় কিন্তু কিছুমানে মানে মই বহুত পাইছোঁ দেই দোকানৰ কাৰণে ভিডিঅ' বনাব লাগে বহুতে কয় মই মানে ভিডিঅ'ত কোনোদিন মেনশ্যন কৰা নাই কথাটো আজি কওঁ মানে বহুত কেইজনে কৈ পাইছে মই দোকানৰ সন্মুখত ভিডিঅ' বনাওঁ না কয় কি মোৰ দোকানত প্ৰমোট কৰি দি কিন্তু দোকানত প্ৰমোট কৰিব লগা বস্তু একোৱেই নাথাকে এতিয়া চাওক মই ইয়াতে ভাত সাজ খাওঁ এতিয়া জমেটো চলি এটা আহি পেলাই ভাত সাজ খাব পাৰে কাৰণ 60 টকাত ভাত ভেজ থালি একদম ফেণ্টাষ্টিক ক'ব গ'লে জোৰৰ ভিতৰতে এইখনত মই ভাল পাওঁ আৰু বেলেগৰ মানে বেলেগে ভাল পায় নে নাপায় ক'ব নোৱাৰো কিন্তু মই ভাল পাওঁ কাৰণ গেছ চেছ একদম নহয় কাৰণ মছলা বহুত কম সেইকাৰণে ব'লক এতিয়া চুলি কাটিব যাওঁ নে কি আহি পেলাই কমাৰ্চ পইণ্ট এইটো কমাৰ্চ পইণ্টে যায় সিফালে আৰু ৰাজগড় ওচৰত সোমাই ৰাইট চাইডে পায় এই ৰাজগড় কিটচেন গুগল মেপতো আছে চাগে নামটো মই গম নাপাওঁ চোৱা নাই আজিকালি মাৰি কাৰণ চিনি পাওঁ যিহেতু লোকেশ্যন এনেকৈ যায় বাকী এতিয়া 220 চলে মজা লৈ আছোঁ পৰি গৈছে ট্ৰাফিক कोई बात नहीं
পানকালা গাড়ীখন নুঘূৰে, কিবা মাৰুতি ঘূৰাব লাগে। গম পাৱ ন তই? ঔ ভাল না? বঢ়িয়া। বাকী আজি চিভিল ড্ৰেছত একদম ফেণ্টাষ্টিক। তোমাৰ কোৱা চাৰিআলিৰ আগদলা? এই বঢ়িয়া। তুমি থাকা আকৌ, তোমাৰ ঘৰ চাৰিআলি পিনে ৰুম লৈ আছা? এখেত আজি চিফ্ট হ'ল, মানে মোৰ বন্ধুৱে, সেইকাৰণে এতিয়া মানে ইয়াতে জব কৰিব কৰিলি, ইয়াতে চিফ্ট হ'ল আৰু। ভালে ভালে গ'ল, কিন্তু কাংলাই গ'ল পকেট খালি। সেইটো নিয়মে বাৰু। দে নাই আজি নামাৰো, চুলি তুলি অলপ কাটো। নাই নেকি? নাই 5টা অৰ্ডাৰ মাৰিছো, 1টা বজাৰ পৰা চিয়া দি আছো। পিছে ভালে কৈছো ছুটি লৈ এনে বহি থকাতকে। ৰবা গাইজ বঢ়িয়াকে মানে সেই খাই ললো, কমাৰ্চ পইণ্টত তামোল চামোল খাই ললো, একদম ফ্ৰেছ হৈ গলো। এতিয়া পুৰা জোচ উঠছি, গাড়ী উঠাম চিধা ফ্লাইঅভাৰৰ ওপৰত উঠিলে কি হ'ব, আমি নয়নপুৰহে যাব লাগে। তলদি যাব লাগিব গাইছ, উপায় নাই। কিন্তু ওপৰত উঠিলে অলপ স্পীডত চলাব পালো হয়। স্পীডত চলিলেও হ'ব কি, টাইম বহুত আছে, টেনশ্যন নাই, আৰামছে যাই থাকিম লাহে লাহে। কিন্তু যিমান আৰামত লাহে লাহে গেলিও অটো ভেনৰ পিছত নাযাওঁ ৰ গাইছ, সেইটো মিছা কথা। এই ফোন আহি আছে মোৰ তাত। মাদাৰে হ'ব। অ' মাই কৌ আহিপালা, একদম ৰুম চুম সজাই পেলাই একদম ৰেডি হৈ এতিয়া ভাত খাব ওলাইছিলো, ভাতটো খালো। এতিয়া যাই আছো চুলি কাটবা। গাইছ এটা ধুনীয়া প্ৰব্লেম হ'ল, প্ৰব্লেম নহয় ঠিক মানে আজি হৈছে মঙলবাৰ, সেইকাৰণে মানে মাদাৰে ক'লা আৰু ময়ো জানো কথাটো, এনেই মানে পাহৰিছিলো বাটটো, সেইকাৰণে চুলি কাটবা যাম বুলি কৈছিলো। কিন্তু মঙলবাৰে চুলি নাকাটো গাইছ, কাৰণ মোৰ জন্মবাৰ। মঙলবাৰে মই জন্ম পাইছিলো, সেইকাৰণে জন্মবাৰটো মানা যায়। আৰু এনেও বোলে মঙলবাৰে চুলি কাটবা নালাগে, সেইটো কাৰণে আৰু এইটো সৰুৰে মানি আছো যিহেতু। আজি পাহৰি আছিলো, সেইকাৰণে জচতে চুলি কাটিম কৰি আছিলো, এইমাত্ৰ মাদাৰে ফোন কৰিলে। মাদাৰে মনত পেলাই দিলে চুলি কাটিম বুলি কওঁতে, সেইকাৰণে আৰু কেনচেল। এতিয়া যাই আছো আকৌ ৰুমত। নয়নপুৰ পাইছিলোৱে গাইছ, তথাপিও আকৌ ইউটাৰ্ণ ল'লো, কাৰণ ৰুল নেহি দৌৰনে কা না কি, পালচাৰত ফিলটো ভাল লাগে। ব্ৰেকিং আল্টিমেট একদম। ডিবিবিলাকটো উলিয়াই দিছে এখন আৰু। গাইছ ফাইনেলি আহি পালো ৰুম, মানে এতিয়া টাইম বহুত দেৰি হ'ল, বৰ্তমানৰ টাইম কিমান হ'ল 7:18। গতিকে এতিয়া আপোনালোকক মই ৰুমটো দেখাই দিম। আমাৰ ৰাস্তাতে খুচৰি আছে, লুকি আছে। বাকী ক'ৰ পৰা আৰম্ভ কৰোঁ? বিচনাৰ পে। এইখন চাওক আমাৰ বিচনা, এইখন দৰ্জা ৰং চং কৰি মানে মিস্ত্ৰী কি কৰিছে ভগৱান জানে। এইখন বৰ্ড, এইখন বৰ্ড, এটা পৰ্দা এখন লগাব লাগিব এইখিনি জেগাত। পৰ্দা বাৰু আজি অনা নাই, মানে পাহৰিলে। ইয়াতে এখন আছিল মোৰ ব্লেক পৰ্দা, আগতে ৰিল বনাওঁতে ইউজ কৰা, বেক চাইডত মানে যে ইউজ কৰোঁ বেকগ্ৰাউণ্ড পৰ্দা, সেই পৰ্দাখন আছিল, সেইখন তাতে লগাই দিছোঁ। বাকী এইখন বিচনা আমাৰ বোম বিচনা, আৰু এইখন আছে মোৰ ফল্ডিং বিচনা। যদি আপোনালোকৰ কোনোবা আহে কেতিয়াবা, ধৰিলে ইমাৰ্জেঞ্চি পৰি যায়, কোনোবা ফ্ৰেণ্ড মানে কোনোবা আলহী চালহী আহে, সেইখনো উলিয়াই দিম, সেইখনত কোনোবা এটা থাকিম, সেইখনত মানে এৰি দিব পাৰিম আমি। বাকী এখন আছে আলনা, ঘৰ পে আনিছোঁ, এইগিলা চব ঘৰ পে আনিছোঁ আৰু। বাকী এই ব্ৰাছ চাছ গিলাৰ ওপৰত তুলি থৈছোঁ। এইডাল আছে মাল দেখাব পৰা, এইডাল অলপ মানে এই কোৰ আৰ্মছটো ডাঙৰ কৰাৰ কাৰণে ইমানটো পুরো এডজাস্টেবল হয়, মানে 40 কেজি লৈকে এডজাষ্ট কৰিব পাৰি, ইমান টানা আৰু। বাকী এইটো গেছ চিলিণ্ডাৰ, কিন্তু চুলোৱা নাই। বাকী এইটো কিটচেন আমাৰ, লেতেৰা পেতেৰা হৈ আছে, লেতেৰা পেতেৰা নহয় ঠিকে থাকে আছে, বাচন চাচনগিলা আছে, খালি চুলোৱা নাই আৰু চব্জি নাই। চাউল তাউল ঘৰ পৰা আনিছোঁ, অলপমান চব্জিও আছে, কিন্তু গ্ৰচাৰী মানে গ্ৰচাৰী একো নাই। বাকী এইখন আমাৰ গিফটেড বাই মোৰ মানে মাজু বাইদেউ, মোৰ জন্মদিনত উপহাৰ দিছিল, সেইকাৰণে ধুনীয়া জেগাত থৈছোঁ। বগা ঘোঁৰা পালে চালি ভাল, মানে ৰাতিপুৱা পজিটিভনেছটো আহে। বাকী পইচা সেইকাৰণে মানিছোঁ। বাকীটো বেগটো ওলাই থৈছোঁ। এখন আমাৰ চিলিং, এডাল তার, যাতে বৰষুণ দিলেও কেতিয়াবা কাপোৰ কানি শুকাব পাৰোঁ। এটা জমেট'ৰ টি চাৰ্টকেইটা ওলাই দিম তুলি। বাকী আৰু দেখাব লাগে একো নাই। ইয়াতে ভগৱানৰ ফটো দুখনমান আছে, এইকেইখন মানে আগৰ পৰাই আছে, মই লগোৱা নাই। বাকী আৰু কি দেখাম, ৰুম মুচি আছে।
এই ৰ'ব মানে গাইছ কম বুলি ক'লে 2 বাৰ মুছলি, এই 3 নম্বৰ বাৰ হ'ব মুছলি। মানে বালা লাগলে ভৰিত মচো, মানে যাতে বালা নালগা হৈ যায় সেনেকুৱা কাৰণে। কাৰণ আগত চেণ্ডেল পিন্ধি অহা কৰিছিল না, এতিয়া চেণ্ডেল পিন্ধি নাহোঁ আৰু কাৰণ ইয়াতে ভাত খাম যিহেতু ইয়াতে তলত, সেইকাৰণে ব'লক এতিয়া বহুত বজাৰ কৰিব লগা আছে, মানে চব্জি বজাৰ আৰু চুলা কিনিব লাগিব। গেছ চিলিণ্ডাৰটো ভৰোৱা নাই, এইটো ভৰাব লাগিব। বাকী আমাৰ পেঞ্চনগিলাও চিলাব আছে। দুনিয়াৰ বজাৰ আৰু ক'ব গ'লে মানে হিচাপ কৰি থাকিলে ওলাই থাকিব। আৰু বাচন বৰ্তনো কিবা অলপ কিনিব লগা আছে। গাইছ ক'তো যাব নালাগে, ডাইৰেক্ট আহি ৰুমে পালোঁ। মানে দুনিয়াৰ বজাৰ কৰিছোঁ, ভিডিঅ' কৰিব লাগি টাইম পোৱা নাই। এই হ'ব বজাৰ চাওক। প্ৰথম কি দেখাম? এই প্ৰথমতে বিলখন দেখাই দিওঁ, মানে এই বিশালৰ বিলখন। এমাউণ্ট কিমান আছে? 601 টকা। 601 টকাৰ হিচাপ দি আছোঁ। প্ৰথম আছে এখন ক্ৰছ, দাম কিমান? এই উল্টো আছে। MRP আছে 129 আৰু স্পেচিয়েল প্ৰাইচ আছে তোমাৰ 43, 43 টকা। এইটোত 30 টকা। এইকেইটা ক'ব নোৱাৰোঁ, এইগিলা এইটো হৈছে 35 টকা। গিলাচটোত কিমান আছে? 59, 49। এইটো কিমান? 39। এইকেইটা কিমান? 99। এইটো কিমান? এখন চাকেনি চাহ চাকা কিমান দাম? এখন এই চব্জি কাটবাক লাগি, মানে খেচাক খেচাককৈ যি চাইনিজত কাটে। চুৰিখান লৈছোঁ, চুৰিখান কয় চুৰিখান এইখান দেখোচোন। এখন চুৰি দি খেচাক খেচাককৈ কাটব লাগিব ইয়াতে এখনত, মানে ভেজিটেবল কাটাৰ নহয়, বাদ দি কিবা নাম দি। এখনৰ দাম কিমান লৈছে? ইয়াতে আছে ৰ'ব, ক'ত আছে চাব দি। এই 99, 99 টকা। আৰু এইটো আছে গেছ বাৰ্ণাৰ, লগতে মানে তোমাৰ সেই পাইপডাল আৰু ৰেগুলেটাৰ গোটাই মিলি পেলাই লৈছে 1400 টকা। অ'কে, আৰু গেছটো ভৰাম বুলি ভাবিছিলোঁ, মানে জোখৰাই দিলোঁ, মানে চালোঁ অলপমান আছে। গতিকে আজি কাম চলাই দিওঁ, যিহেতু পকেটটো অলপ লুজ হৈছে নে কি, মানে বেছি হেঁতেক দিব নোৱাৰা, মানে হাৱা বাহিৰ হৈছে এইখিনিতে। প্ৰায় মানে বেংক বেলেঞ্চ খালিয়ে আৰু, যিহেতু পকেটটো মানে কেছ লিমিট গোটাই উলিয়াই লৈছোঁ। জমেট'তো পইচা নাই, গোটেই পাকটো যদি ব্লক কৰিব গোটেই পইচাও নহা হ'ব। এক দিনক লগত চলি আছে, ফোন কৰি ল'ম, পইচা পাই যাম, টেনশ্যন নাই। पैसों की कमी नहीं है मुझे, किसी से भी उधार ले लूंगा। বাকী এতিয়া খানা পিনা যোগাৰ কৰিছোঁ, এই আলু চব্জি চব বজাৰ আছে। পানীও কিনি লৈছোঁ, মানে গেছ ফিল্টাৰ এটা কিনিব লাগিব। আৰু কুঁৱাৰ পানীটো খাব পৰা নহয়, সেইকাৰণে খোৱা পানী বাৰু বৰ্তমান কিনি লৈছোঁ। কিন্তু সদায় পানী কিনিব নোৱাৰা, পইচা বেছি খৰচ হৈ যাব, সেইকাৰণে ফিল্টাৰ কিনি ল'ম। বাকী এখন কিনিছিলোঁ, এখনো দেখা নাই, ষ্টিকাৰ এইটো লাগি আছে কেৰাহী থকা। সেই কেৰাহী চেৰাহী লেতেৰা আছে, কাৰণ বহুত দিন হৈ গ'ল ইউজ নকৰা, 20 দিন মানে হ'ল এনে পৰি আছে। এতিয়া গোটাই মই বাচন ধুম, ধুই পেলাই ভাত বনাম। ভাত বনাব চাব নেকি আপোনালোকে? আমাৰ ছাৰে বনাব ভাত। মইতো বাৰু ৰান্ধনীত একেবাৰে কেঁচা, যি নহওক মানে হোৱা আঞ্জাত নিমখ দিয়াত বেয়া নহয়। বাকী আৰু চাউল তাউল আছে, আমাৰ ঘৰৰ পৰা দি পঠাইছি। বাকী আলু পিঁয়াজ চব মানে বজাৰ হৈ গৈছে। এতিয়া আৰু দেখাব লগা নাই, যদি মানে এই ভাত বনোৱা দেখাই আছোঁ। বাকী ভাত নাকি কি ভাত বনাব, ভাত বনোৱা দেখাই পেলাই ভিডিঅ'টো এণ্ডিং কৰিম। A few moments later. 1 hour later. গাইছ, আই এম এক্সট্ৰিমলি চৰি, কাৰণ ভাত খাওঁতে দেখাব নোৱাৰোঁ। তেতিয়া টাইম কিমান হ'ল চাওকচোন, 11:50। এখেতৰ ভাত হওঁতে কম বুলি ক'লেও ধৰি লওক 12:20, 12:30 হৈ যাব। খাওঁতে 1 বাজব। আৰু যদি 1 বজাত ভিডিঅ' এণ্ডিং কৰোঁ, মই এডিট কৰি মানে আপলোড কৰোঁতে 4 বাজব, আৰু মোৰ টোপনি নহ'ব। সেইকাৰণে ভিডিঅ'টো ইয়াতে সামৰিছোঁ। মানে ভাতটো ডেইলি খায়ে থাকিম না, নে কি? খানা কিন্তু মানে মই টেষ্ট কৰি চালোঁ, মাত্ৰ নিমখটো টেষ্ট কৰোঁতে গম পাইছোঁ ফেণ্টাষ্টিক খানা বনাইছি। এখেত মানে প্ৰফেচনেল কুক। মোৰ ভাল হৈছে, ভাল খানা বনাব, মই ভাল খাব পাম। সঁচা না বিদ্যা? মই কিন্তু গাইছ ঘৰত বনাই পাইছোঁ, কিন্তু মই ভাল নহয়। মই মানে নিজে বনাই নিজে খাব পাৰোঁ, কিন্তু বেলেগে নোৱাৰে। সেইকাৰণে বাৰু মই অলপ লাগি ভাগি দিছোঁ, যিমানখিনি পাৰি বাচন বৰ্তন ধৰবা দি কৰি যিমানখিনি পাৰি সহায় কৰি দিছোঁ। কিন্তু মই মানে ভাত আঞ্জা বনোৱাত লগা নাই। দেখ ভিডিঅ'টো মানে খানা পিনা দেখামেই না, এতিয়া আজি বাৰু খাইছোঁ, ইয়াৰ পিছত ৰেগুলাৰ চলিব না খানা পিনা, সদায় দেখাই পাব, টেনশ্যন নাই। এইবাৰ মই ভিডিঅ' আহি পেলাই ৰুমত এণ্ডিং কৰিম। দেখ আৰু চাগে অতি সোনকালে আপোনালোকে 220 দি জমেট' মাৰা ভিডিঅ' দেখা পাব। মানে মই চেষ্টা কৰিম, কাৰণ মোৰ পকেটত পইচা নাই না, 220 লৈ গ'লে তেল বেছি হ'ব। সেইকাৰণে মোৰ পকেটটো বেছি হালকা হৈ আছে। সেইকাৰণে বৰ্তমান SPD মাৰি আছোঁ। 1-2 দিনৰ ভিতৰত আপোনালোকে পাই যাব। মই চেষ্টা কৰি চাম, যদি পকেট দি মিলাব পাৰোঁ। কাৰণ বজাৰ পাতি কৰি পইচা আৰু শেষ, এনেই নাছিল দাদা, আৰু শেষ। দেখ বাই বাই, গুড নাইট, লাভ ইউ। তই নিজে টেষ্ট কৰি চা, সি নিজে খাই চাই আছে।
দেখ বাই বাই